ইউপিপিএল বিপিএফ বিজেপি এই যিমান গণ্ডগোল হৈছে সব ইউজি हाग्रामा महिलार सेरा गोख्रोङै मा बाथ्रा बुंखो नोंथांमोना होनो थांगासिनो दङ बेनि सिगां सिखावथां माथां माबा बुस्थु फैदोंमोन दा दाख्लै आंनि न'आव माने हाग्रामा सारखौ भिडिअ बानाय जोंहाथ' एद टारगेटेड जानानै थाखाबाय नालाय रागा जोंजानाय माजानाय दरना होजानाय थारमाने फैनानै बे लकेसनावहाय न'खौ बुख्रेबफैनांगौ आरो जेनेबा आंखौ एटेक खालामफैनांगौ बेखायनो लकेसन गामि माबा माबि लिरनानै गालांलायदोंमोन जेबो नङा बेफोरखौ आं जेबो साना मानसिखौ नायनो हायाबा अयनायबो खालामद्रायनाङा मालायनि जिखुनु हाग्रामा सारा दा बेखायनो मा बुंदों मा खौरां आं नोंथांमोन होनो थांगासिनो दङ आरो गाबोन मोनसे गेदेर प्रग्राम दङ बे जाहैबाय बरमायावनो होनदों बाक्सायाव ইউজি প্ৰমৰ কথা এই যিমান গণ্ডগোল হৈছে সব ইউজি একশ্যন আমি তদন্ত ডিমাণ্ড কৰিছোঁ তদন্ত কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত নিশ্চয় তদন্ত হ'ব মই কি কয় ইউজি ব্ৰহ্মক কি কয় মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নহয় আগতীয়াকৈ ইলেকশ্যন নিৰ্বাচনৰ সময়ত মই আণ্ডাৰগ্ৰাউণ্ড কৈছে না নাই ইয়াৰ এক্টিভিটিটো আপোনালোকে ধৰিব নোৱাৰিব মুঠতে ইউজি আপুনি তাক কেনেকৈ ধৰিব কেনেকৈ প্ৰমাণ কৰিব ইয়াৰ মুখৰ পৰাই ওলাই থাকে জিনজে বুলি কোৱাটো জানে এইটো জিনজেটো কি বস্তু জানে এই ইউজি প্ৰমৰ পৰাই ওলাই থাকে জিনজে এতিয়া যে আপোনালোকে ইউজি প্ৰমক সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক মই নক'ম জিনজে মানে কি এইবিলাক মই নক'ম জিনজে কি বস্তু ইউজিক সোধক আণ্ডাৰগ্ৰাউণ্ডৰ সোধক সিহে বনাইছে কোন ইউপিপিএল কিয় নাথাকে এনেকুৱা হাল্লা চিল্লা কৰা নাই দেখা নাই ইউজি প্ৰমে গণ্ডগোল কৰা সিয়ে মেইন মাষ্টাৰ কিন্তু আপুনি ধৰিব নোৱাৰিব প্ৰমাণ দিব নোৱাৰিব আপুনি সি এনেকুৱাই কাম কৰে ক'ব লাগে কৈছে মানে যোনে আৰে কিয় নক'ম মই ইউজি হওক কোনোবা হওক কোৱা কিবা দিগদাৰ আছে ইয়াত ভূমি পাট্টা দিবৰ কাৰণে আমি অহাকালি এনাউন্স কৰিব আমি আমাৰ অহাকালি মাছ কেটাৰিং আছে সেইখিনি প্ৰগ্ৰামত আমি 30 সেল্ফ হেল্প গ্ৰুপ বেনিফিচিয়াৰীসকলক 10,000কৈ প্ৰত্যেকগৰাকী 10,000কৈ যিটো বিলাৱাৰ প্ৰগ্ৰাম সেইটো খুব ভাল প্ৰগ্ৰাম হ'ল ছাকচেছ হ'ল আৰু এনেকুৱা আমাৰ আৰু 14টা সমষ্টি আছে আৰু এইটো অতি সোনকালে জানুৱাৰীৰ ভিতৰতে শেষ হ'ব এই 14টা সমষ্টিটো এইটো অলৰেডি তাৰিখবিলাক ফিক্স কৰা হৈছে তো আচল কথাটো হ'ল সেইটোতো হৈ থাকিব আমাৰ ভাল প্ৰগ্ৰাম CM ডাঙৰীয়াৰ যিটো প্ৰগ্ৰাম সেইটো ভাল আৰু এইটো প্ৰগ্ৰামৰ দ্বাৰাদি গোটেই অসমৰ সঁচাকৈ আমাৰ আই মাতৃৰ মহিলাসকলে খুব সহায় পাব বুলি মই কামনা কৰিছোঁ কথা সেইটোৱে আৰু আচল কথাটো হ'ল আমাৰ BTC অঞ্চলত যিখিনি পৰিৱেশ আপচু আৰু ইউপিপিএলে কৰি আছে সেইটো ভাল লক্ষণ নহয় মুঠতে আপচু বা ইউপিপিএলে যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত প্ৰটেষ্ট কৰি বা আন্দোলন কৰি যিটো ভায়োলেণ্ট কাম কৰিব ওলাইছে বা ঠায়ে কৰিবৰ কাৰণে যিটো ব্লুপ্ৰিণ্ট সেইটো আমি গম পাওঁ মুঠতে ভাল নহয় ইহঁতৰ কিবাটো হ'ল এই BTCটো আকৌ কেনেকৈ দখল কৰিব পাৰিম হাগ্ৰামা মহিলাই শাসন কৰি আছে এই শাসন কালত যেনে তেনে BTCটো লুটপাট কৰিব লাগে গণ্ডগোল কৰিব লাগে মানে BTCটো মানে অস্থায়ী মানে সদায় গণ্ডগোল মানে ইয়াত আৰু শান্তি নাই এনেকুৱা পৰিৱেশ বনাবৰ কাৰণে ইউপিপিএল আৰু আপচুৱে ইয়াত কমপ্লিট ৰচনা কৰি আছে আৰু কৰিব দীপেন বড়োৰ কথা বাদ দিয়ক মই কৈছোঁ দীপেন বড়ো আপুনি আপচুৰ প্ৰেচিডেণ্ট হয় ইমান মিছা কথা কৈ লাভ নাই এই এছেম্বলি যিটো হলত সোমাই পেলাই যিটো এক্টিভিটি কৰিছে ইহঁতে কোন হয় আপচুৰ ল'ৰা হয় না নহয় এইটো আমি নাজানি নেকি আপচুৰ ল'ৰা আমি জানো
আমি জাগাৰে মানুহ কোন আফচুৰ ল'ৰা হয় কোন ইউ পি পি এল কৰ্মী হয় আমি চিনি নাপায় নেকি ইয়াৰ ওপৰত কোন দোষী হয় কোন বাচি যায় সেইবিলাকৰ ওপৰত আমাৰ তদন্ত কৰি আছে কৰিব ওলাব মুঠতে ডিফেন্স বড়ো কোৱাৰ কথা টোটেলি মানে মিছা কথা কৈ আজি 5 বছৰ ইহঁতে BTCখন চলাইছে আকৌ চলাবৰ কাৰণে ইহঁতে খুব আশা কৰিছিল কিন্তু ৰাইজে সেইটো বদলাও আনিছে ৰাইজে সেইটো ডিফেন্স বড়ো বা কোনোবা প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছিলে 5 বছৰ সেইটো মানি ল'ব পৰা নাই এতিয়া নতুন চৰকাৰ আনিছে BPF চৰকাৰ সেইটোকে আপচু বা ইউ পি পি এলে সহ্য কৰিব পৰা নাই মই কথা এটাই কথা ইউ পি পি এল বা আপচুৰ কথাটো হ'ল এই হাগ্ৰামা মহিলাক চেছ কৰিব লাগে আৰু মোক বিচাৰি থাকিবলৈ মোক বিচাৰিছে কি কাৰণে আলোচনা কৰিবৰ কাৰণে বিচাৰিছে না মাৰিবৰ কাৰণে বিচাৰিছে এইটোতো স্পষ্ট কৰিব লাগিব কথা এইবিলাক মুঠতে ভাল নহয় আপচু আৰু ইউ পি পি এলৰ মতলবটো ভাল নহয় একদম খুব বেয়া মুঠতে আজি হয়তো তামোলপুৰ কৰিব পাৰে এসপ্তাহ পিছত হয়তো ওদালগুৰি হয়তো ক'ৰবা গড়েশ্বৰ হয়তো ক'ৰবা চালবাৰী হয়তো ক'ৰবা মুছলপুৰ মুঠতে এইটো ৰুটিন আছে ইহঁতৰ মুঠতে একদম BTCত গণ্ডগোল কৰি পেলাই চেদলা বেলা কৰাৰ মানে ব্লু প্ৰিণ্টটো ইহঁতে কৰিছে অলৰেডি যিমানেই নকয় কিয় ডিফেন্স বড়ো আপুনি হয় স্পটত নাই আপুনি নাই আমি জানো আপোনাক দেখা নাই কিন্তু আপচু ল'ৰাবিলাক আছে ইউনিভাৰ্চিটিৰ পৰা ওলাইছে আপচু অফিচৰ পৰা ওলাইছে যিসকল ধৰ্ণা দিছে সিহঁতে আপচু অফিচৰ পৰা ওলাইছে ইউনিভাৰ্চিটিৰ পৰা ওলাইছে এইটো আপচু জড়িত নাই বুলি ক'লে কেনেকৈ হ'ব নাই এইটোতো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এইটো মেৰিট বেচিছত মানে সেইটো চিলেকশ্যন কৰি আছে মুঠতে অতি সোনকালে হ'ব ভাল মুঠতে খবৰটো ভাল নাই এইটোতো ইলিগেল প্ৰমোদ বড়ো দিয়াটো নিযুক্তি দিয়াটো ইলিগেল যোনে মেৰিট বেচিছত পাব লাগে ইহঁতে পাব ওলাব মুঠতে খুব প্ৰায় ফাইনালেই হৈছে প্ৰায় ফাইনাল অতি সোনকালে হ'ব এইটো বিজেপি ফালৰ পৰা 2জন EM পাব এইটোতো আগতীয়া আলোচনা হৈছে এতিয়া কেতিয়া দিব বিজেপিৰ কোটা মুঠতে 2জন EM পাব বিধানসভা ইলেকশ্যনৰ বাবে 6জন যি আপোনাৰ সিলেক্টেড মেম্বাৰ দিয়া হ'ল MCL তাক লৈ আচলতে বিতৰ্ক ওলাইছে এটা বিশেষ জনগোষ্ঠীৰ এইটো হ'ল এইটো এইবিলাক ক'ব নালাগে হয় আমাৰ মানে সেইটো কাৰেকশ্যন কৰিব লগা আছে যিটো আমাৰ কোচ ৰাজবংশীৰ পৰা 2জন দিয়া হৈছে বুলি কোৱাটো সেইটো আচলতে আমি এই যিটো নমেনক্লেচাৰ নাম দিয়াৰ ক্ষেত্ৰত ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত কাৰেকশ্যনৰ দৰকাৰ আছিলে এইটো নকৰাকৈ হৈছে মুঠতে আমি কাৰেকশ্যন কৰিম আমি মহিলা ৰিপ্ৰেজেণ্টেটিভ হিচাপে দিছিলে এই আমাৰ প্ৰভা দেৱী বাইদেউক মহিলা ৰিপ্ৰেজেণ্টেটিভ আমি দিব পাৰে ইয়াৰ ভিতৰত আমাৰ হেমপ্ৰভা কি আছে হেমপ্ৰভা বাইদেউক আমি দিছে মহিলা হিচাপে দিছে আমি এইটো জনগোষ্ঠীলৈ কথা নহয়